নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যানযোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৩৬ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ অসংয়তাত্মনা যোগো দুষ্প্ৰাপ ইতি মে মতিঃ वैश्यात्मना तु यतता शक्यो वाप्तुमुपायतः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যাৰ মনটো অসংযত তেওঁৰ দ্বাৰাই আত্মোপলব্ধি হোৱাটো বৰ কঠিন। যিজনৰ মন সংযত তেওঁ যদি উচিত উপায় অৱলম্বন কৰি যত্ন কৰে তেনেহ'লে আত্মোপলব্ধি হোৱাটো সম্ভৱ হৈ পৰে। এয়াই মোৰ অভিমত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পৰম পুৰুষ পৰমেশ্বৰে এই কথা ঘোষণা কৰিছে যে জড় বিষয়ৰ বন্ধনৰ পৰা মনটোক আঁতৰাই অনাৰ বাবে যিজন উচিত প্ৰতিবিধান নলয় তেওঁ আত্মোপলব্ধিৰ ক্ষেত্ৰতো কৃতকাৰ্য হোৱাটো অসম্ভৱ হৈ পৰে বুলি কৈছে। মনটোক জাগতিক সুখ ভোগত লিপ্ত ৰাখি যোগৰ অভ্যাস কৰিবলৈ চেষ্টা কৰাটো এহাতে পানী ঢালি আনহাতেৰে জুই জ্বলাবলৈ চেষ্টা কৰাৰ নিচিনা বুলি ইয়াতে উপমা দিছে। মনক সংযত নকৰাকৈ যোগৰ অনুশীলন কৰাটো কেৱল সময়ৰ অপচয় বুলি ইয়াতে উল্লেখ কৰিছে। লোকক দেখুৱাই তেনেকুৱা যোগাভ্যাস কৰিলে বৈষয়িক লাভ হোৱাৰ আশা থাকে, কিন্তু আধ্যাত্মিক উপলব্ধিৰ বাবে এনে যোগৰ কোনো কাম নাহে বুলিও ইয়াতে উল্লেখ কৰিছে। গতিকে অনবৰতে ভগৱানৰ সেৱা ভক্তিতেই মনটোক ব্যস্ত ৰাখি সংযত কৰিব লাগে। কৃষ্ণ ভাৱনাৰ লগত জড়িত হৈ নপৰিলে মনটোক অবিৰতভাৱে নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈ উঠে। আৰু কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে বেলেগ চেষ্টা নকৰাকৈয়ে যোগাভ্যাসৰ পৰা পাব পৰা ফল সহজে লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু যোগীজনে কৃষ্ণ ভাৱনা সম্পন্ন নোহোৱালৈকে কৃষ্ণ যি কৃতকাৰ্যতা সেই কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে বুলি ইয়াতে সেইখিনিও ভাষ্যকাৰে উল্লেখ কৰিছে। মুঠৰ ওপৰত যদি যোগাভ্যাসৰ ওপৰত নিজকে মনোনিৱেশ কৰিবলগীয়া হয় তেতিয়াহ'লে শুদ্ধ চিত্তে যি মনটো আমাৰ সংযত কৰি ৰাখি সেই কাৰ্যত উপনীত হ'ব লাগে। আৰু কৃষ্ণ ভাৱনা সম্পন্ন হৈও যদি এজন ব্যক্তিয়ে সেই কাৰ্য যোগাভ্যাস নকৰাকৈ সেই সহজতে লাভ কৰিব পৰা উপায় বিচাৰে তেতিয়াহ'লে সেই যোগাভ্যাসৰ যি মুখ্য কাৰ্য সেই কাৰ্য সিদ্ধি নহয় বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে যোগী এজনে কৃষ্ণ ভাৱনা সম্পন্ন হৈহে সেই যোগাভ্যাসৰ কাৰ্য প্ৰতি অগ্ৰসৰ হ'ব লাগে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।